বৰভেটিলৈ গৈ আছোঁ বৰভেটি অভিমুখে ঘৰৰ পৰা ওলাই আহিলোঁ আহি এতিয়া এয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ আছোঁ এতিয়া আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বৰভেটি মেইন গেট বলকচোন আজি আপোনালোকক বৰভেটিখন দেখাওঁ আজি আমাৰ গাড়ী ভৰ্তি হৈ আহিছে বলক আজি আমাৰ গাড়ীত কোন কোন আহিছে আপোনালোকক সকলোকে দেখাওঁ আজি পাছৰ সিট ভৰ্তি এয়া মা আহিছে ভণ্টি আহিছে ভনীজোৱাই আহিছে আমাৰ ভাগিন আহিছে এইফালে গাড়ী চলাই আছে আৰু এইফালে আমাৰ কাজু বলক আজি আপোনালোকৰ যোৰহাটৰ বৰভেটি আৰু বৰভেটিৰ ইতিবৃত্ত সকলোখিনি আপোনালোকক দেখাম আৰু লগতে দেখাম মালৌ পথাৰ বৰভেটিলৈ যাওঁতে বাটতে পাই যায় দিল্লী পাব্লিক স্কুল এয়া আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ এখন বৰভেটিলৈ যাওঁতে এয়া পাই যায় কাঠনি এই জেগাখনৰ নাম কাঠনি বুলি কয় আৰু এতিয়া আমি এখন দলঙৰ ওপৰত উঠিম এয়া দলংখনৰ নাম হৈছে ৰৰৈয়া দলং যোৰহাটৰ বিমানবন্দৰটো হৈছে ৰৰৈয়া বিমানবন্দৰ আৰু সেই তাৰ নামেৰে থোৱা হৈছে দলংখনৰ নাম ৰৰৈয়া নামৰ এডোখৰ ঠাইও আছে যোৰহাটত বলক আকৌ গৈ থাকোঁ এয়া আমি এইটো ৰাস্তাৰে এতিয়া সোমাম এয়া আৰু এইটো যায়গৈ গৰুমৰা শলমৰা নামৰ ঠাইলৈ এতিয়া আমি এইটো ৰাস্তাৰে সোমাম আমি বৰভেটিলৈ সোমোৱা ২ নম্বৰ গেটখন পাইছোঁ স্থাপিত হৈছিলে ১৭৬৮ চনত এয়া শ্ৰী শ্ৰী অষ্টভুজ দেৱৰ বৰভেটি তোৰণ বলক আকৌ বৰভেটি অভিমুখে গৈ থাকোঁ হাই গাইজ মই জিমিয়ে আকৌ এবাৰ আপোনালোক সকলোকে প্ৰভাতী সূৰ্যলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালেই আছে আপোনালোকক দেখাইছিলোঁ মোৰ আগৰ ভিডিঅ'ত দশমীৰ দিনা যোৰহাটলৈ আহিছিলোঁ তেজপুৰৰ পৰা আৰু মোৰ ঘৰৰ পৰা 6 কিলোমিটাৰমান আঁতৰত আছিল বৰভেটি ইতিহাস প্ৰসিদ্ধ বৰভেটি এই বৰভেটিতে আজি আহিলোঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ আহকচোন তেতিয়াহ'লে বৰভেটিলৈ আহি কি দেখিলোঁ কি কৰিলোঁ মোৰ লগত সকলোখিনি চাওক গেটৰ অভিমুখে বাকীসকল গৈছে আৰু আমিও আগবাঢ়োঁ বলক তেতিয়াহ'লে আজি আপোনালোকক সকলোখিনি দেখাম বলক বাকীসকলে কথা পাতি পাতি গৈ আছে এয়া আৰু তেওঁলোকৰ পাছে পাছে মই ভিডিঅ' কৰি গৈ আছোঁ বলক আপোনালোককো দেখাম সকলোখিনি কি আছে বৰভেটিত কি মাহাত্ম্য আছে ইয়াৰ আপোনালোকক সকলোখিনি কম দেখাম বলক তেতিয়াহ'লে গৈ থাকোঁ দেখিছেনে খুব ধুনীয়াকৈ সজাই থোৱা আছে এটা জাপি সঁচাকৈ আমাৰ মন্দিৰবিলাক খুব ধুনীয়াকৈ
সজাই থোৱা হয় আৰু পৰিৱেশবিলাকো খুব ধুনীয়া, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসমখন। আপোনালোকৰ ভাল লাগিছে নাই চাওকচোন। এতিয়া মই জাপিটোৰ তলত সোমাম। আমি জাপিটো পাৰ হৈ আহিছোঁ। ব'লক আমি মূল নামঘৰলৈ গৈ থাকোঁ। বৰভেটিৰ জিৰণি ঘৰ। এইটো মূল নামঘৰ। ইয়াত লিখিছে বন্তি প্ৰজ্বলন স্থান। চাই লওঁ ক'ত চাকি জ্বলাব লাগে। এই পবিত্ৰ বৰভেটি ভাগ প্ৰতিষ্ঠা হৈছিল 1768 চনত, যি সময়ত আহোম স্বৰ্গদেউ আছিল লক্ষ্মীসিংহ। মোৱামৰীয়া সত্ৰৰ সত্ৰাধিকাৰ সপ্তভোজ গোসাঁইৰ পুত্ৰ অষ্টভোজে এই ভেটি স্থাপন কৰিছিল। ফুলেশ্বৰী কুঁৱৰীয়ে দেশ চলাই থকা দিনত এই ভেটি প্ৰতিষ্ঠা কৰিছিল। তেওঁলোকে অষ্টভোজ গোসাঁইক সমৰ্থন কৰা নাছিল। অষ্টভোজ গুৰুজনাক তেওঁলোকে বহুত অত্যাচাৰ কৰিছিল। অষ্টভোজ গুৰুজনাই গোটেই অসমৰ প্ৰায় 8,90,007জন ভকতক নিমন্ত্ৰণ কৰি আনিছিল এই বৰভেটি ভাগ স্থাপন কৰিবৰ বাবে। গুৰুজনাই ভাই ভাইৰ মাজত যুদ্ধ নকৰোঁ বুলি ভকতসকলক লগত লৈ ডাব কটাৰীৰ আগেৰে গামোচাৰ আঁচলত মাতি লৈ নাম গাই গাই এই বৰভেটি ভাগ বান্ধিছিল। মই শুনামতে এনেদৰে বান্ধি থাকোঁতেই ফুলেশ্বৰী কুঁৱৰীৰ সৈন্যসকলে অষ্টভোজক বান্ধি নিবলৈ আহিল। গুৰুজনাই তেতিয়া তেওঁলোকক অলপ সময় বিচাৰিলে ভগৱানক প্ৰাৰ্থনা কৰিবৰ বাবে। তেতিয়া তেওঁলোকেও গুৰুজনাৰ কথাত সন্মতি হ'ল। তেতিয়া গুৰুজনাই ভেটিৰ মাজমধ্যত ভগৱানক আৰাধনা কৰিবলৈ ধৰিলে। তেতিয়া পাতাল ফাটি এখন সোণৰ আৰু এখন ৰূপৰ নাও ওলাই আহিল। গুৰুজনাই ভকতসকলৰ সৈতে সেই নাৱত উঠি পাতাললৈ সোমাই গ'ল আৰু ফুলেশ্বৰী কুঁৱৰীৰ সৈন্যসকল ৰৈ থকাতে থাকিল। তেওঁলোকে একো ততকে ধৰিব নোৱাৰিলে। আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া এই ঢিপটোত উঠিব পাৰিছিলোঁ, কিন্তু এতিয়া ইয়াত উঠাটো নিষেধ কৰি দিছে। কি কাৰণত সেইটো নাজানো আৰু। এইবাৰ আহোঁতে মানে এইটো গম পোৱা গ'ল আৰু ইয়াৰ ভিতৰ ভাগত এতিয়া যাব নোৱাৰে। আঘোণৰ প্ৰথম দেওবাৰটোত এই বৰভেটিত বহুত মানুহে ন লগায়। নিজৰ নিজৰ সমাজৰ মানুহ আহে আৰু ন লগায়। আৰু সৰুতে আমি সেই দিনটোতে আহিছিলোঁ ইয়ালৈ। আমাৰ লগতে আজি কেইবাটাও পৰিয়াল আহিছে বৰভেটি দৰ্শন কৰিবলৈ। এয়া আগত এযোৰা গৈ আছে। তেওঁলোকৰ সৈতেও চাহ চিনাকি হ'লেও তেওঁলোকো আমাৰ তেজপুৰৰে ঢেকীয়াজুলিৰ। তেওঁলোকৰ সৈতে চিনাকি হৈ আমাৰ ভাল লাগিল। ব'লক গৈ থাকোঁ। দেখা গ'ল এজোপা গছত বহুতো গামোচা বান্ধি থৈছে এইদৰে। পৰিৱেশটো সঁচাকৈ খুব ধুনীয়া লাগিছে। এই ভেটিত নিমখ দিয়াটো এটা পৰম্পৰা। এই ভেটিলৈ মানুহ আহিলে চাকি বন্তিৰ লগতে নিমখৰ পেকেটো লৈ আহে আৰু আমিও নিমখৰ পেকেট আনি এই ভেটিত চাকি বন্তিৰ লগতে দিলোঁ। কথিত আছে যে ইয়ালৈ আহিলে মনৰ কামনা সিদ্ধি হয়। যিহেতু বিশ্বাসে মিলয় হৰি, বিশ্বাস থাকিলে আমাৰ যিকোনো কাম সফল হ'বই। সেয়েহে আপোনালোকো ইয়ালৈ আহি চাব পাৰে আৰু পৰিৱেশটো খুব ধুনীয়া। আহিলে নিশ্চয় ভাল লাগিব।
পাৰিলে আহি চাবচোন এবাৰ। আমাৰ কাজু এওঁ ভনী জোৱাই ঋষি গোটেইকেইটা ৰখি গৈছেগৈ, ভাগৰ লাগিছে সিহঁতৰ। এইয়া আমি গোটেই ৰাউণ্ডটো ঘূৰি ঘূৰি আহি আকৌ মূল নামঘৰতে ওলালোহি। যেনেও আমাৰ লাহে লাহে আহিছোঁতো, 10 মিনিট লাগিল গোটেই ৰাউণ্ডটো ঘূৰোঁতে। এতিয়া আমাৰ কাজু ঘূৰি গ'ল অকলে অকলে, আকৌ ঘূৰি আহিছে অকলে অকলে। কাজু হাই কোৱা। ঋষি এফালে চোৱা, ঋষি। আমি ঘৰ আহি পালোঁ অলপ আগতে। আৰু আজি আপোনালোকৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। আজি বৰভেটিত গৈ কি কি কৰিলোঁ, বৰভেটিখনৰ গোটেইখিনি বস্তু লগতে মালৌ পথাৰখন আপোনালোকক দেখালোঁ। যিখন মালৌ পথাৰৰ কাহিনী আমি সৰুতে কিতাপত পঢ়িছিলোঁ, সেই মালৌ পথাৰখনো আপোনালোকক দেখাই খুব ভাল লাগিল মোৰ। যিসকলে মোৰ ভিডিঅ' চাইছে সেইসকললৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকল মোৰ চেনেলৰ নতুন হয় তেওঁলোকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো টিপি অল কৰি ল'ব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব। তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। পুনৰ এবাৰ সকলোলৈকে আকৌ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ।